আজি যেহেতু ৰাস পূৰ্ণিমা আৰু ৰাস পূৰ্ণিমাৰ পৰাই 13 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নলবাৰী 91 সংখ্যক যি হৰি মন্দিৰৰ শ্ৰী শ্ৰী ৰাস মহোৎসৱ সেই ৰাস মহোৎসৱ আৰম্ভ হ'ব আৰু দেখিবলৈ পোৱা গৈছে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। কিছু সময় পিছতেই পতাকা উত্তোলন যি কাৰ্যসূচী কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ যি কাৰ্যসূচী আৰম্ভ হ'ব আৰু তাৰ প্ৰাক্ষণত দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ বাকৰি। আৰু ইয়াত যেহেতু নলবাৰী হৰি মন্দিৰ বুলি ক'লে মৃন্ময় মূৰ্তি প্ৰধান এই যি ৰাস মহোৎসৱ এই ৰাস মহোৎসৱ দেখিবলৈ পোৱা যায়। বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভক্ত দৰ্শনাৰ্থীয়ে ইয়াত ভিৰ কৰা পৰিলক্ষিত হয় আৰু এইবাৰৰ ৰাস মহোৎসৱ অতি ব্যতিক্ৰমী হৈ পৰিব, কাৰণ আজি সন্ধিয়াৰ ভাগত এটা বিশাল শোভাযাত্ৰা কৰি যি ৰামায়ণ ধাৰাবাহিকত অভিনয় কৰা ৰাম আৰু সীতা অৰুণ গোভিল আৰু দীপিকা চিখলিয়া দুগৰাকীকৈ অভিনেতা অভিনেত্ৰীয়ে যি শোভাযাত্ৰা সেই শোভাযাত্ৰাত অংশ ল'ব আৰু তাৰপিছত ৰাস মহোৎসৱৰ যি আনুষ্ঠানিক উদ্বোধন সেই আনুষ্ঠানিক উদ্বোধন তেখেতসকলে কৰিব। আৰু এই যি ৰামায়ণত অভিনয় কৰা ৰাম আৰু সীতা অৰ্থাৎ অৰুণ গোভিল আৰু দীপিকা চিখলিয়াৰ আগমনৰ সময়তে নলবাৰীত এক প্ৰকাৰ আবতৰীয়া দীপাৱলী উদযাপন কৰা হ'ব। নলবাৰীৰ ৰাজপথত যি শ বন্তি জ্বলিব আৰু শ বন্তিৰে স্বাগতম জনোৱা হ'ব এই যি অৰুণ গোভিল আৰু দীপিকা চিখলিয়া ডাঙৰীয়ানীক, কাৰণ নলবাৰীৰ ৰাস মহোৎসৱ বুলি ক'লে এটা ব্যতিক্ৰমী পৰিৱেশ। মোৰ লগত উদ্যোক্তাসকল আছে, কিছু কথা পতাৰ চেষ্টা কৰিম। আজিৰে পৰা ৰাস আৰম্ভ হ'ব আৰু আজি সন্ধিয়াৰ ভাগত কিন্তু নলবাৰীত এটা আবতৰীয়া দীপাৱলী উদযাপন কৰা হ'ব। কি ধৰণে সাজু হৈছে উদযাপন সমিতি? উদযাপনৰ ক্ষেত্ৰত শুনক, মই কথা যে অসমৰ কেবিনেট মন্ত্ৰী সন্মানীয় জয়ন্ত মল্লৱাৰ নেতৃত্বত তেখেতৰ সভাপতিত্বত এটা এনেকুৱা বাতাৱৰণ কৰিবলৈ গৈছোঁ যে যি আমাৰ এই গৰ্ডন স্কুল খেলপথাৰৰ পৰা আমাৰ কি কয় এটা শোভাযাত্ৰা হ'ব। এই শোভাযাত্ৰাত আমাৰ ৰামায়ণ ধাৰাবাহিকৰ সীতাৰাম খ্যাত জনপ্ৰিয় অভিনেতা অৰুণ গোভিল আৰু জনপ্ৰিয় অভিনেত্ৰী দীপিকা চিখলিয়াই ইয়াত অংশগ্ৰহণ কৰিব। তেখেতসকলক সুসজ্জিত ৰথেৰে আমি তেখেতসকলক আদৰি আনিম আৰু ৰথৰ কাষতে হনুমান সদৃশ মানুহৰে হনুমান কৰি আমি তেখেতক আদৰি আনিম আৰু আমি তাৰ পৰা আমি 300-400 কলপুলিৰে আমি দেৱালী সদৃশ পোহৰৰ এটা ব্যৱস্থা কৰিছোঁ। আবতৰীয়া দীপাৱলী আজি আবতৰীয়া দীপাৱলী উদযাপন কৰিবলৈ আমি গৈ আছোঁ। যে এনেকুৱা হওক যে ধৰ্মীয়ৰ এটা পূৰ্ণ বাতাবৰণে সৃষ্টি হওক, এই ক্ষেত্ৰত আমি কৰিবলৈ গৈছোঁ। এই ক্ষেত্ৰত আমি ক'ব লাগিব যে আমি এটা ডিজিটেল ইণ্ডিয়াৰ ক্ষেত্ৰত আমি যেনে ভাৰতবৰ্ষত ডিজিটেল ইণ্ডিয়া সন্মানীয় নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যি ডিজিটেল ইণ্ডিয়াৰ পদক্ষেপ লৈছে সেই ক্ষেত্ৰত এটা পোনপ্ৰথমৰ বাবে ভ্ৰাম্যমাণ যোগ্যস্থিত আমি পোনপ্ৰথমৰ বাবে অনলাইন যোগে আমি টিকেটৰ ব্যৱস্থা কৰিবলৈ গৈ আছোঁ। নিশ্চয়কৈ এটা আকৰ্ষণীয় হ'ব আৰু আমি যিমান দূৰ গম পাইছোঁ আজি ৰাম কথা ইয়াত মঞ্চস্থ কৰা হ'ব, গতিকে সেই বিষয়ে অকণমান দৰ্শকসকলক ৰাম কথা মানে আমি ইয়াত আহি যেতিয়া আমি সমদল কৰি আহি ইয়াত তেখেতসকলে আমাৰ এই মূল প্ৰৱেশদ্বাৰ আমাৰ কি কয় আমাৰ এই অৰুণ গোভিল আৰু জনপ্ৰিয় অভিনেত্ৰী দীপিকা চিখলিয়াই মোৰ ডাল উন্মোচন কৰাৰ পাছত তেখেতসকলে আহি মঞ্চত 91 অংশ ৰাসৰ যি ৰভা আছে, আপোনালোকে ৰভা দেখিছে, সুন্দৰ সদৃশ ৰভা কৰিছে, ৰভাত পদক্ষেপ কৰিব, তেখেতে ছিট গ্ৰহণ কৰিব। তাৰপিছতে আমাৰ সভাপতি চন্দ্ৰ মল্লৱাৰ সভাপতিত্বত 91 সংঘ ৰাস মোৰ সভাপতিত্বত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব উদ্বোধক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।